ওম শান্তি 17 ছেপ্টেম্বৰ 2020 সাকাৰ মুৰলী। আজি মুৰলী হেডিং মৰমৰ সন্তানসকল, তোমালোক এই পুৰুষোত্তম সংগম যুগতে উত্তমতকৈ উত্তম পুৰুষ হ'ব লাগে। সকলোতকৈ উত্তম পুৰুষ হ'ল এই লক্ষ্মীনাৰায়ণ। আজি প্ৰশ্ন, তোমালোক সন্তানসকলে পিতাৰ সৈতে কোনটো এটা গুপ্ত কাৰ্য কৰি আছে? উত্তৰ, আদি সনাতন দেৱী দেৱতা ধৰ্ম আৰু দেৱীৰ ৰাজধানী স্থাপনা তোমালোকে পিতাৰ সৈতে গুপ্ত ৰূপত এইটো কাৰ্য কৰি আছা। পিতাৰ বাগিচাগৰাকী হয় যিয়ে আহি কাইটৰ জংঘলক ফুলৰ বাগিচা কৰি গঢ়ি আছে। সেই বাগিচাত কোনো ভয়ানক দুখ দিয়া বস্তু নাথাকে। আজি গীত অৱশেষত সেই দিনটি আজি আহিল। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজাবতো নিশ্চয় হৰি দ্বাৰা। আত্মাই হৰি অবিহনে কোনো কাৰ্য কৰিব নোৱাৰে। আত্মিক পিতায়ো এবাৰহে পুৰুষোত্তম সংগম যুগত হৰি ল'বলগীয়া হয়। এয়া সংগম যুগো হয়, ইয়াক পুৰুষোত্তম যুগ বুলিও কোৱা হ'ব, কিয়নো এই সংগম যুগৰ পাছত আকৌ সত্য যুগ আহে। সত্য যুগকো পুৰুষোত্তম যুগ বুলি ক'ব। পিতা আহি স্থাপনাও পুৰুষোত্তম যুগৰে কৰে। সংগম যুগত আহে, গতিকে নিশ্চয় সেয়াও পুৰুষোত্তম যুগ হ'ল। ইয়াতে সন্তানসকলক পুৰুষোত্তম কৰি গঢ়ি তোলে। পাছত তোমালোক পুৰুষোত্তম নতুন সৃষ্টিত নিবাস কৰা। পুৰুষোত্তম অৰ্থাৎ উত্তমতকৈ উত্তম পুৰুষ এই ৰাধা কৃষ্ণ অথবা লক্ষ্মীনাৰায়ণ। এই জ্ঞানো তোমালোকৰ আছে। অন্য ধৰ্মাৱলম্বীসকলেও মানিব, যথায এওঁলোক স্বৰ্গৰ মালিক হয়। ভাৰতৰ বহুত শ্ৰেষ্ঠ মহিমা আছে, কিন্তু ভাৰতবাসীয়ে নিজে নাজানে। কয়ো নহয় আমুক স্বৰ্গবাসী হ'ল, কিন্তু স্বৰ্গ কি বস্তু এইটো বুজি নাপায়। নিজে সিদ্ধ কৰে স্বৰ্গলৈ গ'ল। ইয়াৰ অৰ্থ নৰকত আছিল। স্বৰ্গটো যেতিয়া পিতাই স্থাপনা কৰিব তেতিয়াহে যাব। স্বৰ্গটো নতুন সৃষ্টিকে কোৱা হয়। দুটা বস্তু আছে নহয়, স্বৰ্গ আৰু নৰক। মনুষ্যটো স্বৰ্গক লাখ লাখ বছৰ বুলি কৈ দিয়ে। তোমালোক সন্তানসকলে বুজি পোৱা, কালি স্বৰ্গ আছিল, এওঁলোকৰ ৰাজত্ব আছিল, আকৌ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। পিতাই কয়, মৰমৰ সন্তানসকল, তোমালোক আত্মা পতিত, সেইকাৰণে নৰকতে আছা। কৈও আজি কলিযুগৰ 40,000 বছৰ বাকী আছে। তেন্তে নিশ্চয় কলিযুগ বাকী বুলি ক'ব নহয় জানো? পুৰণি সৃষ্টিটো আছে নহয়, মনুষ্য বেচেৰা ঘোৰ অন্ধকাৰত আছে। অন্তিমত যেতিয়া জুই লাগিব তেতিয়া এই সকলোবোৰ শেষ হৈ যাব। তোমালোকৰ প্ৰীত বুদ্ধি পুৰুষাৰ্থ ক্ৰম অনুসাৰী। যিমান প্ৰীত বুদ্ধি হ'ব সিমানেই উচ্চ পদ পাব। ৰাতিপুৱা উঠি বহুত মৰমেৰে পিতাক স্মৰণ কৰিব লাগে। লাগিলে প্ৰেমৰ চকুৰ পানীয়ে ওলাওক, কিয়নো বহুত সময়ৰ পাছত পিতা আহি মিলিত হৈছে। বাবা আপুনি আহি আমাক দুখৰ পৰা উদ্ধাৰ কৰে। আমি বিষয় সাগৰত ডুবি কিমান দুখী হৈ আছিলোঁ। এতিয়া এইখন হ'ল ৰৌৰৱ নৰক। এতিয়া তোমালোকক বাবাই গোটেই চক্ৰ ৰহস্য বুজাইছে। মূল বতনত কি তাকো আহি কৈছে। আমি মূল বতনৰ কথা পাহৰি গৈছিলোঁ। মূল বতন অৰ্থাৎ পৰমধামে আমাৰ ঘৰ আছিলে, য'ত আমি আত্মাবিলাকে পৰমাত্মাৰ লগত আছিলোঁ। আগতে তোমালোকে নাজানিছিলা, ইয়াক কোৱা হয় কাইটৰ জংঘল। বৰ্তমান কলিযুগক কাইটৰ জংঘল বুলি কৈছে। স্বৰ্গক কোৱা হয় আল্লাহৰ বাগিচা, ফুলৰ বাগিচা। পিতাক বাগিচাৰ গৰাকী বুলিও কয় নহয়। তোমালোকক ফুলৰ পৰা আকৌ কাইট কোনে কৰি তোলে? ৰাৱণে। তোমালোক সন্তানসকলে বুজি পোৱা, ভাৰত ফুলৰ বাগিচা আছিল, এতিয়া জংঘল। জংঘলত জন্তু বৃশ্চিক আদি থাকে। সত্য যুগত কোনো ভয়ানক জন্তু আদি নাথাকে। শাস্ত্ৰতো বহুত কথা লিখি দিছে। কৃষ্ণক সাপে খুটিলে, এয়া হ'ল। কৃষ্ণক আকৌ দ্বাপৰত লৈ গ'ল,
পিতাই বুজাইছে ভক্তি একেবাৰে বেলেগ বস্তু, জ্ঞান সাগৰ এজনী পিতা। এনেকুৱা নহয় যে ব্ৰহ্মা বিষ্ণু শংকৰ জ্ঞানৰ সাগৰ হয়, নহয় পতিত পাৱন এজন জ্ঞানৰ সাগৰকে কোৱা হয়। জ্ঞানৰহে মনুষ্যৰ সদ্গতি হয়। সদ্গতিৰ স্থান দুখন, মুক্তিধাম আৰু জীৱন মুক্তিধাম। এতিয়া তোমালোক সন্তানসকলে জানা যে এয়া ৰাজধানী স্থাপন হৈ আছে, কিন্তু গুপ্ত। পিতাইহে আহি আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰে। তেতিয়া সকলো নিজৰ নিজৰ মনুষ্যৰ চোলাত আহে। পিতাৰ নিজৰ চোলাটো নাই, সেইকাৰণে এওক নিৰাকাৰ ঈশ্বৰ পিতা বুলি কোৱা হয়। নিজৰ চোলা নিজৰ শৰীৰ নাই, সেইকাৰণে শিৱ বাবাক নিৰাকাৰ বুলি কোৱা হয়। তেওঁ আহেও আনৰ শৰীৰত। বাকী সকলো সাকাৰী, এওক কোৱা হয় নিৰাকাৰ আত্মাসকলৰ নিৰাকাৰ ঈশ্বৰ পিতা। তোমালোক আত্মা সকলো তাত থাকা। ক'ত আছিলোঁ? পৰম ধামত। পিতাও তাত থাকে, কিন্তু হয় গুপ্ত। পিতাইহে আহি আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। মূল বতনত কোনো দুখ নাই, কাৰণ তাত কোনো কৰ্ম নাই। যেতিয়া কৰ্ম নকৰে তাত কৰ্মফল হিচাপে দুখ বা সুখ একো অনুভৱ নকৰে। পিতাই কয় তোমালোকৰ কল্যাণ এটা কথাতে আছে, পিতাক স্মৰণ কৰা, মন মনা ভৱ। বছ পিতাৰ সন্তান হ'ল, সন্তানে উত্তৰাধিকাৰ পোৱাটো নিশ্চিত। পিতাক স্মৰণ কৰিলে তেন্তে উত্তৰাধিকাৰ নিশ্চিত। সত্যযুগী নতুন সৃষ্টি, এই পতিত সৃষ্টিৰ বিনাশো নিশ্চয় হ'বই। অমৰপুৰীলৈ যাবই লাগিব। অমৰনাথে তোমালোক পাৰ্বতীসকলক অমৰ কথা শুনাই আছে। পাৰ্বতী বুলি আমাক বাবাই কৈছে। সকলো আত্মাকে এতিয়া কি হয়? সকলো আত্মাই পাৰ্বতী হয়। তীৰ্থলৈ কিমান মনুষ্য যায়, অমৰনাথলৈ কিমান যায়, তাত একোৱেই নাই। সকলো হ'ল ঠগ, সঁচাৰ ৰতি মাত্ৰো নাই। গোৱা হয় মিছা কায়া মিছা, মায়া মিছা গোটেই সংসাৰ। ইয়াৰ অৰ্থ থকা উচিত, ইয়াত কেৱল মিছাই আছে। এয়াও জ্ঞানৰ কথা। এনেকুৱা নহয় যে গিলাচক গিলাচ বুলি কোৱাটো মিছা। বাকী পিতাৰ বিষয়ে যিবিলাক কয় সেয়া মিছা কথা। ভগৱান সৰ্বব্যাপী, ভগৱান আত্মাই পৰমাত্মা, এইবিলাক আমি যি শুনি আহিছোঁ ভগৱানৰ বিষয়ে, পিতাৰ বিষয়ে, এইবিলাক মিছা কথা। সেইকাৰণে কি বুলি কোৱা হয়? মিছা কায়া মিছা মায়া, মিছা গোটেই সংসাৰ। সঁচা কৰ্তা এজনেই পিতা। এতিয়া তোমালোকে জানা যে বাবা আহি সঁচা সত্য নাৰায়ণৰ কথা শুনায়। নকল হীৰা মুকুতা থাকে নহয়, আজিকালি নকলৰ বহুত প্ৰদৰ্শন হয়। তাৰ শোভা এনেকুৱা যে আচলতকৈও ভাল, ধৰিব পৰা নাযায়। এই নকল পাথৰ আগতে নাছিল, পাছলৈ বিলাতৰ পৰা আহিছে। আচল নকল একেলগে মিলাই দিয়ে, ধৰিবই নোৱাৰি। আকৌ এনেকুৱা বস্তু ওলাল যাৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। মুকুতাও এনেকুৱা নকল ওলাই যে একেবাৰে ধৰিবই নোৱাৰি। আকৌ এনেকুৱা বস্তু। এতিয়া তোমালোক সন্তানসকলৰ কোনো সংশয় নাথাকে। সংশয় থকাসকল আকৌ নাহে। প্ৰদৰ্শনীত কিমান অনেক আহে। পিতাই কয় এতিয়া ডাঙৰ ডাঙৰ দোকান খোলা। এই এখনেই তোমালোকৰ সঁচা দোকান। তোমালোকে সঁচা দোকান খোলা। ডাঙৰ ডাঙৰ সন্যাসীসকলৰ ডাঙৰ ডাঙৰ দোকান থাকে, য'লৈ ডাঙৰ ডাঙৰ মনুষ্য যায়। তোমালোকেও ডাঙৰ ডাঙৰ চেণ্টাৰ খোলা। ভক্তি মাৰ্গৰ সামগ্ৰী একেবাৰে বেলেগ। এনেকৈ নকয় যে ভক্তি আৰম্ভণিৰ পৰা চলি আহিছে, নহয়। জ্ঞানৰ দ্বাৰাই সদ্গতি অৰ্থাৎ দিন। তাত সম্পূৰ্ণ নিৰ্বিকাৰী বিশ্বৰ মালিক আছিল, কাৰণ তাত বিকাৰী নাছিলে, ৰাৱণ নাছিলে। সেইকাৰণে তাক নিৰ্বিকাৰী বিশ্ব বুলি কৈছে। মনুষ্যই এইটো নাজানে যে এই লক্ষ্মীনাৰায়ণ বিশ্বৰ মালিক আছিল। সূৰ্যবংশী আৰু চন্দ্ৰবংশী আৰু কোনো ধৰ্ম নাথাকে। সন্তানসকলে গীতটিও শুনিলা, তোমালোকে বুজি পোৱা। অৱশেষত সেই দিনটি আজি আহিল সংগমৰ। কিমান আমি ভগৱানক স্মৰণ কৰিছিলোঁ, তুমি আহা, মই তোমাৰ লগত বলিহাৰ যাম। তো সেইটো দিন আহিলে।
যেতিয়া আমি আহি নিজৰ বেহদৰ পিতাৰ সৈতে মিলিত হ'লোঁ, বেহদৰ উত্তৰাধিকাৰ পাবলৈ পুৰুষাৰ্থ কৰোঁ। হয়তো যুগতো এনেকৈ নক'ব, অৱশেষত সেই দিনটি আজি আহিল, কাৰণ তাত পিতা নাহে, পিতাক লগত মিলন নহয়। সেই লোকসকলে ভাবে বহুত শস্য উৎপাদন হ'ব, এনেকুৱা হ'ব, ভাবে স্বৰ্গ স্থাপনা আমি কৰিম, ভাবে বিদ্যাৰ্থীসকল নতুন তেজ, এওঁলোকে বহুত সহায় কৰিব, সেইকাৰণে চৰকাৰে তেওঁলোকৰ কাৰণে বহুত মেহনত কৰে। আকৌ পাছত পাথৰ আদি তেওঁলোকে মাৰে, যোনবিলাক যুৱ সমাজ, তো তেওঁলোকে তেওঁলোকৰ কাৰণে চৰকাৰে মেহনত কৰে, তেওঁলোকৰ দ্বাৰা এখন সুন্দৰ ভৱিষ্যত আছে তেওঁলোকে গঢ়িব বুলি, কিন্তু আকৌ তেওঁলোকে কি কৰে, পাথৰ মাৰে বুলি কৈছে। হুলস্থুলৰ সৃষ্টি কৰাত বিদ্যাৰ্থীসকল আগত থাকে, তেওঁলোক বৰ হুঁচিয়াৰ হয়, তেওঁলোক নতুন তেজ, নিউ ব্লাড বুলি কোৱা হয়। এতিয়া নতুন তেজৰতো কথাই নাই, তেওঁলোকৰ হ'ল তেজৰ সম্পৰ্ক, এতিয়া তোমালোকৰ হ'ল এয়া আত্মিক সম্পৰ্ক। এনেকৈ কয় নহয় যে বাবা মই আপোনাৰ দুমহীয়া সন্তান। বহুত সন্তানে আত্মিক জন্মদিন পালন কৰে, ঈশ্বৰীয় জন্মদিনহে পালন কৰিব লাগে। সেই পাৰ্থিৱ জন্মদিন নাকচ কৰি দিব লাগে। আমি ব্ৰাহ্মণসকলে যে খুৱাম, এইটোৱে পালন কৰিব লাগে। সেয়া হ'ল আখুৰী জনম, এয়া হ'ল ঈশ্বৰীয় জনম। অৰ্থাৎ যেতিয়াৰ পৰা আমি ব্ৰহ্মাক মাৰিছত আহোঁ, নিজৰ স্বভাৱ সংস্কাৰ পৰিৱৰ্তন কৰোঁ, নিজকে বিকে বুলি কওঁ, সেইকাৰণে কৈছে এইটো এটা ঈশ্বৰীয় জনম। ৰাতি দিনৰ পাৰ্থক্য আছে, কিন্তু যেতিয়া নিশ্চয় হয় তেতিয়াহে। এনেকুৱা নহয় যে ঈশ্বৰীয় জন্মদিন পালন কৰি আকৌ গৈ আচৰি জন্মদিন ধৰিবাগৈ, এনেকুৱা নহয়। ঈশ্বৰীয় জন্ম পালন কৰি কৰি আকৌ নাইকিয়া হৈ যায়। আজিকালিতো বিবাহ বাৰ্ষিকো পালন কৰে, বিবাহক যেন শুভ কাৰ্য বুলি ভাবে, জহন নামে যোৱাৰ দিনো পালন কৰে। আচৰিত নহয়নে? পিতাই বহি এই সকলোবোৰ কথা বুজায়। এতিয়া তোমালোকেতো ঈশ্বৰীয় জন্মদিন ব্ৰাহ্মণসকলৰ সৈতে পালন কৰিব লাগে। আমি শিৱ বাবাৰ সন্তান, আমি জন্মদিন পালন কৰিলে তেতিয়াহে শিৱ বাবাৰ স্মৃতি থাকিব। যিসকল সন্তান নিশ্চয় বুদ্ধি, তেওঁলোকে জন্মদিন পালন কৰিব লাগে। সেই আখুৰী জন্ম কথা যাতে পাহৰি যায়, এয়াও বাবাই ৰায় দিছে। যদি দৃঢ় নিশ্চয় বুদ্ধি হয় তেতিয়াহে। বছ মইতো বাবাৰ হৈ গ'লোঁ, অন্য কোনো নাই, তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। পিতাৰ স্মৃতিত মৰিলে পৰৱৰ্তী জন্ম এনেকুৱাই হ'ব। নহ'লেতো অন্তকালত যি স্ত্ৰী স্মৰণ কৰে সেয়াও গ্ৰন্থত আছে। আমি অন্তিমত যাক স্মৰণ কৰোঁ তাৰ ওচৰত গুচি যাওঁ। ইয়াত আকৌ কয় অন্তিম সময়ত গংগাৰ পাৰত হওক। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। তোমালোকক পিতাই কয় হৰি এৰাৰ সময়তো স্বদৰ্শন হওক, চক্ৰধাৰী হৈ থাকিব লাগে। বুদ্ধিৰ পিতা আৰু চক্ৰও স্মৃতিত থাকিব লাগে। এয়াও তেতিয়া পুৰুষাৰ্থ কৰি থাকিব, তেতিয়াহে অন্তকালত স্মৃতি আহিব। নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা, কিয়নো তোমালোক সন্তানসকল এতিয়া অশৰীৰী হৈ উভতি যাব লাগে। আমি শৰীৰটোতো লৈ যাব নোৱাৰোঁ, সেইকাৰণে আমি আত্মাই গুচি যাম। সেইকাৰণে আমি আত্মা পৰমাত্মাক ইয়াত কৰিব লাগে, তাত যাবৰ কাৰণে। ইয়াত ভূমিকা পালন কৰি শত্ৰু প্ৰধানৰ পৰা তমু প্ৰধান হৈ গ'লা, এতিয়া আকৌ শত্ৰু প্ৰধান হ'ব লাগে। সেই সময়ত আত্মাই অপবিত্ৰ, তেন্তে আকৌ পবিত্ৰ শৰীৰ কেনেকৈ পাব পাৰে? বাবাই বহুত দৃষ্টান্ত বুজাইছে, তথাপিও সোণাৰী নহয় জানো? অশুদ্ধি অলংকাৰত নহয়, সোণত পৰে। 24 কেৰেটৰ পৰা 22 কেৰেট বনাবলৈ হ'লে তেতিয়া ৰূপ মিলাব। এতিয়াতো সোণ নাই, সকলোৰে পৰা লৈ থাকে। আজিকালি নোট চোৱা কেনেকৈ বনায়, কাগজো নহয়। সন্তানসকলে বুজি পায়, কল্পই কল্পই এনেকুৱাই হৈ আহিছে। পুৰা হিচাপ ৰাখে, ডেৰাজ আদি খোলে, মতলব লক্স ডয়াৰ্ছ আদি খোলে। যেনেকৈ কাৰোবাৰ তলাচী আদি লোৱা হয় নহয়, গায়নো আছে। কাৰোবাৰ ধূলিত
মিলি যাব, জুয়ো জোৰেৰে লাগিব। তোমালোক সন্তানসকলে জানা এই সকলোবোৰ হ'ব, সেইকাৰণে তালি টোপোলা তোমালোকে ভৱিষ্যতৰ কাৰণে তৈয়াৰ কৰি আছা আৰু কোনেও গম নাপায়। তোমালোকেহে উত্তৰাধিকাৰী পোৱা 21 জন্মৰ কাৰণে তোমালোকৰ পইচাৰে ভাৰতক স্বৰ্গ কৰি গঢ়ি আছে, য'ত সকলো তোমালোকে নিবাস কৰিবা। তন মন ধন আমি ঈশ্বৰীয় সেৱাত লগাইছোঁ আৰু এই সেৱাৰ দ্বাৰাই কি হৈছে, বিশ্ব পৰিৱৰ্তন হৈছে। সেইকাৰণে পৰমাত্মাই কৈছে তুমি লগাইছা আৰু তুমি গৈ তাত ৰাজত্ব কৰিবা। তোমালোক সন্তানসকলে নিজেৰে পুৰুষাৰ্থ কৰি নিজে ৰাজতিলক লোৱা, গৰীবৰ কল্যাণৰ কৰোঁতা বাবা স্বৰ্গ মালিক কৰি তুলিবলৈ আহিছে, কিন্তু হ'বতো নিজৰ পঢ়াৰ দ্বাৰা। বাবাইতো বনাব আহিছে, কিন্তু বনিবৰ কাৰণে আমি নিজে পুৰুষাৰ্থ কৰিব লাগিব। যেনেকৈ এজন ষ্টুডেণ্টে টিচাৰে ষ্টুডেণ্টক ভালদৰে বুজাই দিব পাৰে, কিন্তু পুৰুষাৰ্থটো ভাল মাৰ্কছ লৈ ভালদৰে পাছ কৰিবৰ কাৰণে ষ্টুডেণ্টে নিজে পুৰুষাৰ্থ কৰিব লাগে। কৃপা বা আশীৰ্বাদৰে নহয়, শিক্ষকৰটো পঢ়োৱাটো ধৰ্ম, কৃপা কথা নাহে। শিক্ষকে চৰকাৰৰ পৰা দৰমহা পায়, গতিকে নিশ্চয় পঢ়াব। ইমান ডাঙৰ পুৰস্কাৰ পোৱা, পদমা পদমপতি হোৱা, কৃষ্ণ চৰণত পদুমৰ চিহ্ন দিয়ে। তোমালোক ইয়ালৈ আহিছা ভৱিষ্যতে পদমা পদম পতি হ'বলৈ। তোমালোক বহুত সুখী, চহকী, অমৰ হোৱা, কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। এই কথাবোৰ মনুষ্যই বুজিব নোৱাৰে। তোমালোকৰ আয়ুস পুৰা হৈ যায়, অমৰ হৈ যোৱা। এওঁলোকে আকৌ পাণ্ডৱৰ চিত্ৰ ওখ পাখকৈ তৈয়াৰ কৰি দিছে। এনেকৈ ভাবো যে পাণ্ডৱ ইমান ওখ আছিল, এতিয়া পাণ্ডৱটো তোমালোকে হোৱা। বাবাই কাক কৈছে? পাণ্ডৱ কাক কৈছে? আমাক কৈছে। কিমান ৰাতি দিনৰ পাৰ্থক্য। মনুষ্যটো ইমান বেছি ওখ নহয়, 6 ফুটহে হয়। ভক্তি মাৰ্গত পোনপ্ৰথমে শিৱ বাবাৰ ভক্তি হয়, শিৱকো ডাঙৰকৈ নাসাজে। প্ৰথমে শিৱ বাবা অবিবেচাৰী ভক্তি চলে, পাছত দেৱতাসকলৰ মূৰ্তি তৈয়াৰ কৰে, তেওঁলোকৰ আকৌ ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰে, আকৌ পাণ্ডৱসকলৰ ডাঙৰ ডাঙৰ চিত্ৰ তৈয়াৰ কৰে। এই সকলোবোৰ পূজাৰ কাৰণে চিত্ৰ তৈয়াৰ কৰে। লক্ষ্মীৰ পূজা 12 মাহত এবাৰ কৰে, জগদম্বাৰ পূজা নিতৌ কৰি থাকে। এইটো বাবাই বুজাইছে, তোমালোকৰ ডবল পূজা হয়, মোৰতো মাত্ৰ 8 মাহ অৰ্থাৎ লিংগৰহে পূজা হয়। তোমালোকৰ শালিগ্ৰামৰ ৰূপত পূজা হয় আৰু দেৱতাৰ ৰূপতো পূজা হয়। ৰুদ্ৰ যজ্ঞ ৰচিলে তেতিয়া যিমান শালিগ্ৰাম সাজে তেন্তে ডাঙৰ কোন হ'ল। সেইবাবে বাবাই সন্তানসকলক নমস্কাৰ কৰে, কিমান উচ্চ পদ প্ৰাপ্ত কৰায়। বাবাই কিমান গূঢ় কথা শুনায়, তেন্তে সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। আমাক ভগৱানে পঢ়াই ভগৱান ভগৱতী কৰি তুলিবলৈ কিমান কৃতজ্ঞ হ'ব লাগে। পিতাৰ স্মৃতিত থাকিলে সপোনো ভাল দেখিবা, সাক্ষাৎকাৰো হ'ব ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ, নিজৰ ঈশ্বৰীয় আত্মিক জন্মদিন পালন কৰিব লাগে, আত্মিক সম্পৰ্ক ৰাখিব লাগে, তেজৰ সম্পৰ্ক নাহি, তেজৰ সম্পৰ্ক নহয়। আখৰিক পাৰ্থিৱ জন্মদিনো নাকচ, সেয়া যাতে স্মৃতিলৈ নাহে। 2 নম্বৰত কৈছে, নিজৰ তালি টোপোলা ভৱিষ্যতৰ কাৰণে তৈয়াৰ কৰিব লাগে, নিজৰ পইচা ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলা সেৱাত সফল কৰিব লাগে। কাৰণ বাকী এতিয়া বেংক বেলেঞ্চ যি আছে, বাবাই কি কৈছে, এইবিলাকতো বিনা খৰচ পুৰি যাব, বেংকত টকা থাকিলেও ওলাব নোৱাৰিব। তো বাবাই কি কৈছে, সেইকাৰণে তন মন ধন যি আমি পাৰোঁ ভাৰতক স্বৰ্গ কৰি তুলিবৰ কাৰণে সেৱাত লগাব লাগে। নিজৰ পুৰুষাৰ্থৰে নিজক ৰাজতিলক দিব লাগে। বৰদান, স্মৃতি ছুইচ অন কৰি ছেকেণ্ডত অশৰীৰী স্থিতি অনুভৱ কৰোঁতা প্ৰীত বুদ্ধি হোৱা। বিস্তাৰত কৈছে, য'ত প্ৰভু প্ৰীত আছে তাত অশৰীৰী হোৱাটো 1 ছেকেণ্ডৰ খেলৰ সমান। যেনেকৈ ছুইচ অন কৰিলেই অন্ধকাৰ সমাপ্ত হৈ যায়, তেনেকৈ প্ৰীত বুদ্ধি হৈ ছুইচ অন কৰা
তেতিয়াহে দেহ আৰু দেহৰ জগতৰ স্মৃতি ছুইচ অফ হৈ যাব। এইটো ছেকেণ্ডৰে খেল। মুখেৰে বাবা বুলি ক'বলৈ সময় লাগে, কিন্তু স্মৃতিত আনিবলৈ সময় নালাগে। এই বাবা শব্দই পুৰণি সৃষ্টিক পাহৰাই আত্মিক বোমা হয়। এই বাবা শব্দই পুৰণি সৃষ্টিক পাহৰা আত্মিক বোমা হয়। শ্লোগান: দেহ ভাৱৰ মাটিৰ বোঝাৰ পৰা উপৰাম হৈ থাকা, তেতিয়া ডবল লাইট ফৰিষ্টা হৈ যাবা। ওম শান্তি।